গুড মৰ্ণিং। তোমালোক সাজু হৈ আছা চাগে। আমি লাষ্ট ক্লাছত যিখিনি কৰিছিলোঁ সেইছিলে ডিফাৰেঞ্চিয়েল কোএফিচিয়েণ্ট বা ডেৰিভেটিভ অফ এ ফাংচন। দুটা ভেৰিয়েবল, এটা ইণ্ডিপেণ্ডেণ্ট এটা ডিপেণ্ডেণ্টত কোৱা হয় ফাংচন। আৰু ফাংচনটোৰ ডেৰিভেটিভৰ যিটো অৰ্থ সেইটো আমি পাইছিলোঁ যোৱাটো ক্লাছত। এনেকুৱা আছিলে, এইখিনি আছিলে বৰ্ডখন মোহৰা নাই, মই আগৰ পৰা আছে। দুটা ভেৰিয়েবল এক্স আৰু টি, এক্সটো যেনিবা দূৰত্ব আৰু টিটো যেনিবা সময়। এতিয়া ডেল্টা টি সময়ত দূৰত্ব যদি ইমান হয় তেতিয়াহ'লে একক সময়ত দূৰত্ব হ'ব এইটো। তাৰমানে দিছ ইজ দ্য ডিষ্টেঞ্চ পাৰ ইউনিট টাইম। এতিয়া ইয়াকে ডেল্টা টিটো যদি সৰু কৰি দিয়া হয়, ইফ ইউ মেক ডেল্টা টি এজ স্মল এজ পচিবল, সেইটোকে আমি এনেকৈ লিখোঁ limit of this ratio when delta t is made as small as possible. delta t টোক যদি যিমান সম্ভৱ সিমান সৰু কৰি পেলোৱা হয়, ইট বিকামছ এ মোমেণ্ট, এটা মুহূৰ্তলৈ ই পৰিণত হয়। অৰ্থাৎ এইটো তেতিয়া ৰেট হয় এট এ চাৰ্টিন ইনষ্টেণ্ট অফ টাইম। এইটোকে আমি এনেকৈ লিখোঁ এতিয়া dx dt, dx dt। গতিকে এক্সটো আমাৰ আছিলে যদি দূৰত্ব, টিটো সময়, তেতিয়াহ'লে এইটো হৈ যাব এতিয়া স্পীড এট এ চাৰ্টেইন ইনষ্টেণ্ট অফ টাইম, মানে স্পীড এট এ চাৰ্টেইন পইণ্ট অফ টাইম। স্পীড, দিছ ইজ দ্য স্পীড এট এ চাৰ্টেইন পইণ্ট অফ টাইম। এই কথাবোৰ কেতিয়া আহে? যেতিয়া স্পীডটো সলনি হৈ থাকে। স্পীডটো যদি ইউনিফৰ্ম হৈ থাকে তেতিয়াহ'লে এইবিলাক কথা আমাৰ নাহিলেও হয়। একেধৰণে ধৰা ডি এছ ডি টি, rate of change of displacement with respect to time, এইটো হৈ গ'ল velocity। তেনেকৈ এইটো হ'ল স্পীড। একেধৰণে dv dt, rate of change of velocity with respect to time, this is acceleration। আকৌ তেনেকৈ পাবা dw dt, w to যেনিবা work আৰু t to যেনিবা time, এইটো হ'ব rate of doing work, time rate of doing work। তাৰমানে work done per unit time, এইটোক আমি কি কওঁ? পাৱাৰ। তোমালোকে পাই আহিছা ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ, কাৰ্যক্ষমতা শক্তি। এইটো হ'ল ক্ষমতা, কাম কৰাৰ যিটো হাৰ, সময়ৰ হাৰ, একক সময়ত যিমানটো কাম কৰে সেইটোকে আমি ক্ষমতা বুলি কওঁ। পাৱাৰ ইজ ন'ন এজ দ্য ৰেট অফ ডুইং ৱৰ্ক। গতিকে ডিৰাইভেটিভ বা ডিফাৰেঞ্চিয়েল কোএফিচিয়েণ্টটো কেলৈ লাগে, এইখিনি হ'ল উদাহৰণ, আৰু পাছলৈ এনেকুৱা উদাহৰণ পাবা। এতিয়া ডিৰাইভেটিভ কেনেকৈ উলিওৱা হয় তাৰ কিছুমান ফৰ্মুলি আছে। সেই ফৰ্মুলিবিলাক তোমালোকে কেলকুলাছত পাবা। তথাপিও এতিয়া কৰিবৰ কাৰণে তোমালোকে কেইটামান মুখস্থ ৰাখিব লাগিব। এইকেইটা মই দি দিম, তোমালোকে লিখি ল'বা এইকেইটা। ddx of, এইটো কেনেকৈ পঢ়ে? ddx of যেনিবা c, কি ক'লোঁ? ddx of c, এইটো অফটো লিখা নহয়, ddx of c বা dc dx বুলি পঢ়ে। যে c, suppose c is a constant, c stands for a constant, ddx of c is, এতিয়া চাবা c is a constant মানে তাৰ এটা স্থিৰ মান আছে, it is a fixed value, it does not vary, it does not change with time বা it does not change with space,
সময়ৰ লগত যদি সলনি নহয় বা ঠাই বিশেষে যদি সলনি নহয় তেতিয়াহ'লে সলনি হোৱাৰ হাৰটো কিমান হ'ব যিটো বস্তু সলনিয়ে নহয় সলনিৰ হাৰটো হ'ব 0 চ' ddx of c is 0 ddx of x is 1 ddx of x to the power n is equal to ddx of x to the power n is equal to n x n minus 1. Let n to whole here index to তেনেকৈ চাবা ddx of যেনিবা c ddx of c x to the power যেনিবা n where is c is a constant যেনিবা ddx of যেনিবা thrice x ইয়াত তিনিটো constant নহয় জানো একেধৰণৰ এইটো c to যেনিবা এটা constant এতিয়া since 3 is a constant it will come outside of differentiation তিনিটো বাহিৰলৈ ওলাই গুচি আহিব এইটো থাকিব ddx of x তিনি ddx of x is 1 এইটো আমি এমাত্ৰ পাই আহিছোঁ গতিকে এইটো হৈ যাব 3 এইটো মই জাষ্ট এটা এক্সাম্পল দেখালোঁ গতিকে ইয়াত হ'ব এতিয়া চিটোক তুমি বাহিৰলৈ আনা তাৰপিছত ddx of x to the power n ddx of x to the power n এইটো এমাত্ৰ পালোঁ এইটো হ'ব cn x n minus 1 এনেকুৱা আকৌ ddx of যেনিবা u plus minus v plus minus z plus minus কিবা কিবি আছে ইয়াত u v z এই গোটেইবিলাকেই ফাংচন these are all dependent variables তাৰমানে u x ৰ ওপৰত নিৰ্ভৰশীল v x ৰ ওপৰত নিৰ্ভৰশীল z x ৰ ওপৰত নিৰ্ভৰশীল these are all functions মানে dependent variables এনেকুৱা কেইবাটাৰো যদি যোগফল বা বিয়োগফলক যদি ডিফাৰেন্সিয়েট কৰিব লগা হয় তেতিয়াহ'লে কি হ'ব ddx of u আমি প্ৰথমটো ডিফাৰেন্সিয়েট কৰিম বা ডিফাৰেন্সিয়েট কোএফিচিয়েন্ট উলিয়াম তাৰপিছত এইটো প্লাছ থাকিলে প্লাছ মাইনাছ থাকিলে মাইনাছ ddx of v আকৌ প্লাছ থাকিলে প্লাছ মাইনাছ থাকিলে মাইনাছ ddx of z equal to আকৌ ddx of যেনিবা u by v ইয়াত u আৰু v দুইটাই x ৰ these are functions of x ইয়াত এতিয়া আমি কি কৰিম denominator v এই ফাংশনটো ডিফাৰেন্সিয়েট কৰা নহয় ddx of u minus u ddx of v তাৰপিছত v square মানে ডিনমিনেটৰটো আমি যেনেকৈ আছে তেনেকেই ৰাখোঁ ddx of the differential coefficient of the numerator minus numerator into differential coefficient of the denominator divided by the square of the denominator. গতিকে এইটো এটা হিচাপে মুখস্থ ৰাখিবা এইটো এটা হিচাপে মুখস্থ ৰাখিবা
ইয়াৰ ডেৰিভেশ্যনবিলাক তোমালোকে অংকত পাবা। আকৌ তেনেকে ধৰা ddx of sin x. Sin x is a trigonometric function. ddx of sin x is equal to cos x. ddx of cos x is equal to minus sin x. ddx of tan x is equal to sec square x. ddx of sec x is equal to sec x tan x. এইবোৰ এটা এটা হিচাপে মুখস্থ ৰাখিব। এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, এনেকৈ। বহুত বেছি নালাগে, মাত্ৰ কেইটামান ব্যৱহাৰ হৈ থাকে। যিকেইটা ব্যৱহাৰ হৈ থাকে সেইকেইটাই তোমালোকক দিছোঁ, এইকেইটা তোমালোকে মুখস্থ ৰাখিব। এবাৰ কৈ দিছোঁ ddx of cos x is minus sin x. ddx of ইয়াৰ আগত যিটো লিখিছিলোঁ ddx of সেইটো আছিলে sin x. ddx of ইয়াৰ আগত লিখাটো আছিলে ddx of sin x. This is equal to cos x. এইটো এটা ddx of cos x equal to minus sin x. ddx of tan x equal to sec square x. ddx of sec x equal to sec x tan x. ddx of ddx of sin x equal to cos x. এনেকুৱা কেইটামানে বেছিকৈ ব্যৱহাৰ হ'ব, গোটেইবিলাক নহয়, সেইকাৰণে এইকেইটাকে দিছোঁ। ইয়াৰ পিছত এইখিনি যিখিনি কৰিলোঁ এইখিনি হ'ল ডিফাৰেঞ্চিয়েশ্যন। ইয়াৰ ইনভাৰ্স এটা প্ৰচেছ আছে, সেইটো কোৱা হয় ইণ্টিগ্ৰেশ্যন। Differentiation and integration, they are opposite to each other. So, ইয়াক differentiate কৰিছোঁ ddx of sin x equal to cos x. ইয়াক যদি ইন্টিগ্ৰেট কৰোঁ ddx of এইটো হ'ল sin of integration ddx of cos x dx. এইটো হ'ব sin x. ইণ্টিগ্ৰেশ্যনৰ অৰ্থ হ'ল টু সাম আপ। ইণ্টিগ্ৰেট কৰা মানে লগাই পেলোৱা, আৰু ডিফাৰেঞ্চিয়েট কৰা হৈছে মানে ছেপাৰেট কৰা। ইণ্টিগ্ৰেশ্যন কৰা মানে লগাই পেলোৱা, গতিকে ইটো সিটোৰ অপজিট হয়। এই চিনটো এইটো হ'ল সামেশ্যন। সামেশ্যনৰ এই এছটোকে এনেকৈ দীঘল কৰি লিখা হয়, সেইটো কোৱা হয় সাইন অফ ইণ্টিগ্ৰেশ্যন। দিছ ইজ দ্য সাইন অফ ইণ্টিগ্ৰেশ্যন। এইটো পঢ়ে কেনেকৈ ইণ্টিগ্ৰেশ্যন অফ cos x dx equal to sin x. এতিয়া এটা কথা চাবা, ddx of যেনিবা x cube, ddx of x cube এইটো হ'ব 3x²
square. যেনেকৈ আমি পাইছিলোঁ nx n minus 1 ddx of x to the power n is equal to nx n minus 1. গতিকে এটা আসলে ddx of x to the power n is equal to nx n minus 1. এটা তেনেকে nx n minus 1 মানে 3 minus 1. This is equal to 3x square. Hello. আকৌ চাবা ddx of x cube plus যেনিবা কিবা এটা কনষ্টেণ্ট 6 7 k যিকোনো হ'ব পাৰে এইটো কি হ'ব চাবা ddx of x cube plus ddx of c ddx of x cube to whole 3 ddx of x cube to whole 3x squared plus ddx of c is 0 গতিকে this is 3x squared. এটা আমি কি লিখিলো sorry এটা আমি কি লিখিলো ddx of x cube আৰু ddx of x cube plus c দুইটাৰে ডিফাৰেন্সিয়েল কোএফিচিয়েন্ট একেই 3x squared হয় 3x squared. সেইকাৰণে এতিয়া ইয়াৰ যদি আমি ইন্টিগ্ৰেল লওঁ integration of 3x squared integration of 3x squared এতিয়া চাবা এইটো তোমাৰ 3 টো একে ধৰণে বাহিৰলৈ ওলাই আহিব 3 integration of x squared dx এটা থাকিব this is equal to 3 তাৰপিছত হৈ গ'ল তোমাৰ x 2 plus 1 মানে 3 by 3 তিনি গ'ল এইটো থাকিলে x cube এইটো যে কৈছিলোঁ যে ইন্টিগ্ৰেশ্যন আৰু ডিফাৰেন্সিয়েশ্যন ইটো সিটোৰ ওলোটা মানে ইয়াক ডিফাৰেন্সিয়েট কৰিলে আমি এইটো পাওঁ ইয়াক ইন্টিগ্ৰেট কৰিলে এইটো পাব লাগিব একেধৰণে এতিয়া 3x স্কোৱাৰটো আমি ইয়াক ডিফাৰেন্সিয়েট কৰিলেও পাওঁ ইয়াক ডিফাৰেন্সিয়েট কৰিলেও পাওঁ চাবা একেটা ৰিজাল্টে পাওঁ 3x স্কোৱাৰ ডিফাৰেন্সিয়েল কোএফিচিয়েন্ট পাওঁ যদি আমি x কিউবক ডিফাৰেন্সিয়েট কৰোঁ একেটাই 3x স্কোৱাৰে ডিফাৰেন্সিয়েল কোএফিচিয়েন্ট পাওঁ যদি আমি x কিউব প্লাছ 6 ডিফাৰেন্সিয়েট কৰোঁ সেইকাৰণে আনহাতে ইয়াক ডিফাৰেন্সিয়েট কৰিলে আমি সদায় এইটোৱেই পাম বুলি ক'ব নোৱাৰোঁ কেতিয়াবা ইন্টিগ্ৰেশ্যন কনষ্টেণ্টটো আহিব পাৰে কি কৈছে চাবা এতিয়া ইয়াক ডিফাৰেন্সিয়েট কৰিলে আমি এইটো পাব লাগে ইয়াক ডিফাৰেন্সিয়েট কৰিলে এইটোও পাব লাগে গতিকে চিটো কেতিয়াবা আহিব পাৰে বা কেতিয়াবা নাহিব পাৰে এইটো এটা আনচাৰ্টেইন কথা হয় সেইকাৰণে কিবা এটা বস্তু ইন্টিগ্ৰেট কৰিলে আমি লগত প্লাছ ইন্টিগ্ৰেশ্যন কনষ্টেণ্ট লিখোঁ ইয়াত আমি চি বুলি লিখি দিওঁ চিৰ ভেলুটো ইনডেফিনিট হয় কি কৈছোঁ ইয়াক ইন্টিগ্ৰেট কৰিলে
এইটো ওলাব পাৰে এইটো ওলাব পাৰে কথাটো আনচাৰ্টিন হৈ গ'ল সেইকাৰণে আমি ইয়াক ইণ্টিগ্ৰেট কৰিলে আমি যিটো ৰিজাল্ট পাওঁ তাৰ লগত চি এটা লিখোঁ সেই চিটোক কোৱা হয় ইণ্টিগ্ৰেশ্যন কনষ্টেণ্ট বুলি সেই চিটোক ইণ্টিগ্ৰেশ্যন কনষ্টেণ্ট বুলি কোৱা হয় আৰু এনেকুৱা ধৰণৰ যিবোৰ ইণ্টিগ্ৰেশ্যন য'ত আমি ৰিজাল্টটোৰ লগত ইণ্টিগ্ৰেশ্যন কনষ্টেণ্টটো লিখিবলগীয়া হয় সেইবোৰক কোৱা হয় ইনডেফিনিট ইণ্টিগ্ৰেল আৰু এই চিটো কেতিয়াবা নাহে যেতিয়া ইণ্টিগ্ৰেশ্যনত লিমিট থাকে so integration of x to the power n dx integration from যেনিবা a to b এইকেইটা কোৱা হয় ইণ্টিগ্ৰেশ্যন লিমিট এইটোক আমি এতিয়া কি কৰিম ফৰ্মুলা অনুযায়ী এইটো হ'ব x to the power n plus 1 divided by n plus 1 ইণ্টিগ্ৰেশ্যনটো যেহেতু লিমিট আছিলে এইটো কোৱা হয় লোৱাৰ লিমিট আৰু এইটো হ'ল আপাৰ লিমিট এই ইণ্টিগ্ৰেশ্যন কৰাৰ পাছত যিটো ভেৰিয়েবলটো আছে সেই ভেৰিয়েবলটোৰ ঠাইত আমি লিমিটকেইটা বহুৱাব লাগিব সেইটো আমি লিখোঁ এনেকৈ ইণ্টিগ্ৰেশ্যন ফ্ৰম a to b এইটো হ'ল লোৱাৰ লিমিট এইটো হ'ল আপাৰ লিমিট তাৰপিছত আমি কি কৰোঁ এক্সৰ জেগাত আমি লিমিটকেইটা বহুৱাওঁ প্ৰথমতে আপাৰ লিমিট এক্সৰ জেগাত এতিয়া এক্সটো উঠাই বি পাতিব লাগিব বি n plus 1 divided by n plus 1 minus এতিয়া এক্সৰ জেগাত লোৱাৰ লিমিটটো পাতিব লাগিব a to the power লোৱাৰ লিমিট আছিলে a to the power n plus 1 divided by n plus 1 ইয়াত এতিয়া এই যিটো চি টু ইণ্টিগ্ৰেশ্যন কনষ্টেণ্টৰ কথাটো নাহে এইটো কোৱা হয় ডেফিনিট ইণ্টিগ্ৰেল বুলি য'ত লিমিট থাকে দিছ ইজ এ ডেফিনিট ইণ্টিগ্ৰেল ইয়াত ইণ্টিগ্ৰেশ্যন কনষ্টেণ্টটো লিখিব দৰকাৰ নপৰে আৰু যদি এই লিমিটকেইটা নাথাকে তেতিয়াহ'লে এইটো কোৱা হয় ইনডেফিনিট ইণ্টিগ্ৰেল আৰু তেতিয়াহে আমি কনষ্টেণ্টটো লিখিবলগীয়া হয় এইটো কোৱা হয় ইণ্টিগ্ৰেশ্যন কনষ্টেণ্ট বুলি এতিয়া আমি পাইছিলোঁ চাবা ddx of sin x equal to cos x ইয়াত একচুৱেলি চিটো আহিব এতিয়া ইয়াক যদি ইণ্টিগ্ৰেট কৰোঁ ddx of cos x dx sorry c2 to ইয়াত to নাহে c2 ইয়াত আহিব ddx of sin x is cos x ইয়াক যদি ইণ্টিগ্ৰেট কৰোঁ integration of cos x dx this will be equal to sin x plus integration constant c to याद ना है याद है एके धरणे ddx of cos x এটা আমি কি পাইছিলোঁ ddx of cos x is minus sin x এতিয়া ইণ্টিগ্ৰেশ্যন অফ sin x যদি কৰোঁ মাইনাছ এটা আছিলে মাইনাছটো দিয়ে মাইনাছ sin x dx তেতিয়া আমি উল্টাই এইটো পাই যাম cos x পাম গতিকে ইটো সিটোৰ ওলোটা যাক ডিফাৰেঞ্চিয়েট কৰিলে আমি যিটো ৰিজাল্ট পাওঁ তাক যদি ইণ্টিগ্ৰেট কৰি দিওঁ আমি সেইটো আগৰ ফাংচনটো পাই যাওঁ ডিফাৰেঞ্চিয়েবল ফাংচন গতিকে এইকেইটাকে তোমালোকে মুখস্থ ৰাখিবা কাৰণ এইকেইটা ফিজিক্সৰ দৰকাৰ হ'ব
আকৌ বেলেগ বেলেগ দৰকাৰ হ'লে বেলেগ বেলেগ সময়ত আমি দি যাম। এতিয়া এই কেলকুলাছ ব্যৱহাৰ কৰি আমি ইকুৱেশ্যনছ অফ মোশ্যন তোমালোকে ক্লাছ 9ত যিকেইটা পাইছিলা t ইকুৱেল টু q প্লাছ at s ইকুৱেল টু ut প্লাছ হাফ at স্কুৱেৰ v স্কুৱেৰ ইকুৱেল টু u স্কুৱেৰ প্লাছ টুৱাইছ as এইকেইটা তোমালোকে ক্লাছ 9ত গ্ৰাফিকেলি উলিয়াবলৈ শিকিছিলা আৰু এনেও ঐকিক নিয়মেৰেও কৰিবলৈ শিকিছিলে। এই একেকেইটাকে আমি এতিয়া কেলকুলাছ ব্যৱহাৰ কৰি ডেৰিভেটিভ আৰু ইণ্টিগ্ৰেশ্যন ব্যৱহাৰ কৰি কেনেকৈ উলিয়াব পাৰি সেইকেইটা আমি এতিয়া চাম। চাবা dv dt এইটো হ'ল v stands for velocity and t for time. এইটো হ'ল rate of change of velocity with respect to time. Rate of change of velocity with respect to time. এইটো কি বুলি কোৱা হয়? বেগৰ পৰিৱৰ্তনৰ হাৰ। বেগ যেতিয়া পৰিৱৰ্তন হয়, when velocity changes, the moving body either accelerates or retards. বেগটো যেতিয়া সালসলনি হয় তেতিয়াহ'লে বডিটো হয় এক্সিলাৰেট কৰিব, নহয় ই মন্থৰিত হ'ব, ৰিটাৰ্ডেশ্যন হ'ব। গতিকে এইটো পৰিৱৰ্তনটোৰ যিটো হাৰ তোমালোকে যিটো পাইছিলা একেবাৰে আগতে, ইউ যেনিবা ইনিচিয়েল ভেলচিটি, ভি যেনিবা ফাইনেল ভেলচিটি, তেতিয়া চেঞ্জ অফ ভেলচিটি হ'ব ভি মাইনাছ ইউ। এই চেঞ্জটো যদি টি সময়ত হয় তেতিয়াহ'লে ভি মাইনাছ ইউ বাই টি এইটো হ'ল একক সময়ত হোৱা বেগৰ পৰিৱৰ্তন আৰু এইটোকে আমি কওঁ এক্সিলাৰেশ্যন বুলি। এই বেগৰ যিটো পৰিৱৰ্তন এইটো কোৱা হয় ডেল্টা ভি, টিটো হৈ গ'ল টাইম ইণ্টাৰভেল ডেল্টা টি। এতিয়া এই যিটো ৰেচিঅ' ডেল্টা টিটোক যদি ইফ ইউ মেক ডেল্টা টি এজ স্মল এজ পচিবল তেতিয়াই এইটো হৈ যায়। এইটো কেতিয়া হয়? ডেল্টা ভি বাই ডেল্টা টি when delta t is made as small as possible, when delta t is reduced to a momentum time, তেতিয়া it becomes this dv dt আৰু সেইকাৰণে এইটো কোৱা হয় acceleration. This is called acceleration. A is equal to dv dt বা ddt of v. এইটোক আমি এনেকৈ লিখিব পাৰোঁ A dt is equal to dv বা dv is equal to A dt. এতিয়া এই ইকুৱেশ্যনটো আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুইফালে যদি ইণ্টিগ্ৰেট কৰোঁ, এইটো এক্সিলাৰেশ্যন ইয়াক যদি আমি কনষ্টেণ্ট বুলি ধৰোঁ, ইফ এক্সিলাৰেশ্যন ইজ কনষ্টেণ্ট, তাৰমানে এক্সিলাৰেশ্যনটো যদি ইউনিফৰ্ম হৈ আছে, ইফ ইট ইজ নট ভেৰি গুড টাইম, তেতিয়াহ'লে দুই ছাইডে যদি আমি ইণ্টিগ্ৰেট কৰোঁ তেতিয়াহ'লে লিখিলোঁ এনেকৈ integration of dv
is equal to integration of a dt. ইয়াত আমি velocity-টো integrate কৰিছোঁ from the initial velocity to the final velocity. u-টো আছিলে initial velocity, v-টো হ'ল final velocity. আৰু initial মানে when the motion starts, তেতিয়া আমি t-ৰ ভেলুটো কম 0 আৰু the motion takes place for time t. তাৰমানে ইয়াত টাইমক ইণ্টিগ্ৰেট কৰা হৈছে ফ্ৰম 0 টাইম টু দ্য টাইম টি. এইটো হৈছে অন্তিম সময়, এইটো হৈছে প্ৰাৰম্ভিক সময়, এইটো হৈছে প্ৰাৰম্ভিক বেগ, এইটো হৈছে অন্তিম বেগ. ইনিচিয়েল ভেলচিটি, ফাইনেল ভেলচিটি, ইনিচিয়েল টাইম, ফাইনেল টাইম. এতিয়া আমি পাইছিলোঁ ইণ্টিগ্ৰেশ্যন অফ dx. Integration of dx is x plus integration constant c. এতিয়া ইয়াত যেহেতু লিমিট আছে গতিকে ইয়াত ইণ্টিগ্ৰেশ্যন কনষ্টেণ্টৰ কথাটো নাহে. ইণ্টিগ্ৰেশ্যন কনষ্টেণ্ট নাহে, আমি লিমিটহে বহুৱাব লাগিব. এতিয়া ইণ্টিগ্ৰেশ্যন অফ dx is x, একেধৰণে ইণ্টিগ্ৰেশ্যন অফ dv is v. আমি লিমিট বহুৱাব লাগিব. এনেকৈ লিখা হয়, এনেকৈ এটা বাৰ এডাল দি বাৰডালৰ তলত লোৱাৰ লিমিট, ওপৰত আপাৰ লিমিটটো আমি দিওঁ. তাৰপিছত এইটো যিহেতু কনষ্টেণ্ট গতিকে এইৰ কোনো ইণ্টিগ্ৰেশ্যন বা ডিফাৰেঞ্চিয়েশ্যন নহয়, এইটোক আমি বেলেগ কৰি ল'লোঁ. তাৰপিছত dt from 0 to t. ইয়াৰ পিছত কি আহিব? এতিয়া এইটো আছিলে ভেৰিয়েবলটো. এতিয়া ইয়াৰ জেগাত আমি লিমিট বহুৱাব লাগিব. প্ৰথমতে আপাৰ লিমিট, তাৰপিছত লোৱাৰ লিমিট. আপাৰ লিমিটটো হ'ল ভি মাইনাছ দ্য লোৱাৰ লিমিট, ভি মাইনাছ ইউ, দিছ ইজ ইকুৱেল টু এ টি. এতিয়া টিত আমি বহুৱাব লাগিব লিমিট কেইটা. প্ৰথমতে আপাৰ লিমিট, তাৰপিছত লোৱাৰ লিমিট. চ' দিছ ইজ ইকুৱেল টু এ টি. গতিকে কি হৈ গ'ল? v equal to u plus at. এইটো হ'ল তোমালোকে পোৱা এই প্ৰথম সমীকৰণটো, v equal to u plus at. লিখিলোঁ এইখিনি. ইয়াৰ পাছত দ্বিতীয়টোলৈ যাওঁ. এইটো s equal to ut plus half at square কেনেকৈ উলিয়াই চাবা. এবাৰ আগতে লৈছিলোঁ এৰ পৰা, এবাৰ dx dt. xটো যেনিবা দূৰত্ব আৰু tটো যেনিবা সময়, বা xটো ডিছপ্লেচমেণ্ট আৰু tটো হ'ল সময়. আগৰ নিচিনাকৈ ডেল্টা এছ এক্স দিছোঁ, এক্স ডেল্টা টি. ডেল্টা টি সময়ত যেনিবা ডেল্টা এক্স ডিছপ্লেচমেণ্ট হয়, ডেল্টা টি সময়ত displacement changes by delta x. Sabah delta t সময়ত in time interval delta t the displacement changes, মানে increases বা decreases.
by delta x. So per unit time, this is the change of displacement per unit time. এতিয়া ইয়াকে যদি তুমি এটা মুহূৰ্তলৈ যদি ৰিডিউচ কৰা, কি কৰা হ'ব, লিমিট of delta x by delta t when delta t tends to 0, এইটোৱে হৈ গ'ল এইটো dx dt, আৰু ইয়াক কোৱা হ'ব velocity.